নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো যে মোদী চৰকাৰৰ বৃহৎ ঘোষণা, চৰকাৰী গড় আৰু বিনামূলীয়া চাউল সন্দৰ্ভত মোদী চৰকাৰৰ বৃহৎ ঘোষণা আৰু কি ঘোষণা কৰিছে সেয়া আমি আমাৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰি আছো আৰু কোনে কোনে চৰকাৰী ঘৰ পাব সেই বিষয়ে আলোচনা কৰি আছো। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে মোদী চৰকাৰৰ বৃহৎ ঘোষণা, চৰকাৰী ঘৰ আৰু বিনামূলীয়া চাউল সন্দৰ্ভত মোদী চৰকাৰৰ বৃহৎ ঘোষণা আগবঢ়াইছে। বন্ধু বান্ধৱীসকল, কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমটো বাজেটতেই চৰকাৰী ঘৰ আৰু বিনামূলীয়া চাউল সন্দৰ্ভত মোদী চৰকাৰৰ বৃহৎ ঘোষণা কৰিছে যে যিসকল মানুহ এতিয়াও বাদ পৰি গৈছে, চৰকাৰী ঘৰ পোৱা নাই, সেই ব্যক্তিসকলৰ বাবে এইটো এটা সুখবৰ। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেই ব্যক্তিসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো মোদী চৰকাৰে বাজেটত বৰ্তমান ভাৰতবৰ্ষত 3 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব আৰু সেই ঘৰখিনি লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে লাভ কৰিব চৰকাৰী ঘৰ। যিসকল ব্যক্তি দৰিদ্ৰ সীমাৰেখাৰ তলত পৰে সেই ব্যক্তিসকলে লাভ কৰিব চৰকাৰী ঘৰ, আৰু প্ৰথমটো বাজেটতেই মোদী চৰকাৰে 3 কোটি মানুহক ঘৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, দ্বিতীয়টো খবৰটো হৈছে বিনামূলীয়া চাউল। বন্ধু বান্ধৱীসকল, যিটো আমি বৰ্তমান বিনামূলীয়া চাউল পাই আছো, প্ৰতিজন ব্যক্তিৰ 5 কেজিকে চাউল মাহত পাই আছো, সেই বিনামূলীয়া চাউল সন্দৰ্ভতো বৃহৎ ঘোষণা আগবঢ়াইছে প্ৰথমটো বাজেটতেই মোদী চৰকাৰত। প্ৰথমটো বাজেটতেই যিটো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ আঁচনিৰ অধীনত যিটো বিনামূলীয়া চাউল প্ৰদান কৰা হয়, সেই চাউল সন্দৰ্ভত এক বৃহৎ ঘোষণা আগবঢ়াইছে প্ৰথমটো বাজেটতেই। বন্ধু বান্ধৱীসকল, যিটো ৰেচন কাৰ্ডৰ জৰিয়তে যিটো চাউল পাওঁ আমি, প্ৰতিজন ব্যক্তিত 5 কেজিকে চাউল পাওঁ, সেইটো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ আঁচনিৰ অধীনত যিটো চাউল দিয়া হয়, সেই চাউলটো অহা 5 বছৰলৈকে ফ্ৰীকে দিয়া হ'ব বুলি মোদী চৰকাৰে ঘোষণা কৰিছে। প্ৰথমটো বাজেটতে ঘোষণা কৰিছে যে যিটো চাউল আমি লাভ কৰোঁ ৰেচন কাৰ্ডৰ জৰিয়তে 5 কেজিকৈ, সেই বিনামূলীয়া চাউলটো অহা 5 বছৰ কণ্টিনিউ ফ্ৰীকে দি যাব মোদী গভমেণ্টে বা মোদী চৰকাৰে। আজি মোদী চৰকাৰৰ যিটো চৰকাৰ গঠন হোৱাৰ পিছত যিটো প্ৰথম বাজেট অনুমোদন দিছে, সেই বাজেটতেই অনুমোদন দিয়া হৈছে যে বিনামূলীয়াকৈ প্ৰতি চাউল আমি অহা 5 বছৰলৈকে পাই যাম। গতিকে এইটো এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে, বা যিসকল ব্যক্তি ৰেচন কাৰ্ড আছে, যিসকলে চাউল পায়, সেই ব্যক্তিসকলৰ বাবে এইটো এটা ডাঙৰ খবৰ, কিয়নো যিটো চাউল আমি পাই আছো ফ্ৰীকে, সেই চাউলটো অহা 5 বছৰলৈকে আমি বিনামূলীয়াকৈ পাই যাম। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।